শিৱসাগৰৰ হাঁহচৰাৰ নগাগাঁৱত আউলিং উৎসৱ উদযাপন। কন্যাক নগা জনগোষ্ঠীয় লোকসকলে উদযাপন কৰিছে আউলিং। কন্যাসকলৰ পৰম্পৰাগত উৎসৱ বা বিহুক আউলিং বুলি কোৱা হয় আৰু ইয়াক প্ৰত্যেক বছৰৰ চ'ত মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত কৰা দেখা যায়। এই বিহুৰ ৰং ধেমালিক চেউৰা বুলিও কয়। নগা জনজাতিৰ লোকসকলে বিহুৰ লগতে অন্যান্য উৎসৱ অতি সুন্দৰকৈ উদযাপন কৰে। ইয়াৰ মাজতে শিৱসাগৰৰ হাঁহচৰাত কন্যাক নগা জনগোষ্ঠীয় লোকসকলে উদযাপন কৰিছে এই আউলিং। ১৭৬৬ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত মৈৰামৰা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ মহন্তই শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ শাৰীপাৰা আলিৰ কাষত নগাগাঁও প্ৰতিষ্ঠা কৰিছিল। সেই সময়ৰ পৰাই এইখন গাঁৱত কন্যাক মানুহে বসবাস কৰি আহিছে। বসতি স্থাপন কৰা শিৱসাগৰ হাঁহচৰা নগাগাঁৱৰ ৰাইজে উদযাপন কৰি আহিছে আউলিং বিহু। শিৱসাগৰ জিলাৰ ৩খনকৈ নগাগাঁৱতে পালন কৰিছে এই আউলিং উৎসৱ। জোনৰ লগত সংগতি ৰাখি অতীতৰে পৰা হাঁহচৰা নগাগাঁৱৰ ৰাইজে নিজস্ব পৰম্পৰা অব্যাহত ৰাখিছে। আহোমৰ ৰজা স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতেই স্থাপন হোৱা এই গাঁৱৰ ৰাইজে আজিও পাহৰি যোৱা নাই নিজৰ পৰম্পৰা। অসমীয়া সমাজৰ সৈতে একত্ৰিত হৈ শ বছৰ ধৰি বসবাস কৰি অহা নগা লোকসকলে বিভিন্ন সময়ত নিজৰ সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে বহু অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আউলিং উৎসৱ কেৱল কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত খাটি জনজাতীয় লোকাচাৰৰ উৎসৱ। আউলিং উৎসৱৰ অনুষ্ঠান এক সপ্তাহ ধৰি চলে। উৎসৱৰ কাৰ্যসূচীৰ ভিতৰত কন্যাক গোষ্ঠীৰ নিজস্ব নৃত্য, গীত, সমূহীয়া ভোজ ইত্যাদি অন্যতম। ইয়াৰ লগতে কৃষি ক্ষেত্ৰসমূহক শস্য সম্ভৱা কৰি তোলাৰ আহ্বানেৰে ঐশ্বৰিক শক্তিসমূহৰ প্ৰতি উৎসৰ্গা কৰে। শিৱসাগৰৰ নগাগাঁৱত সকলো কন্যাক লোক একত্ৰিত হৈ এই উৎসৱ উদযাপন কৰে। এই দিনটোত নগাগাঁৱৰ কন্যাক জনজাতিৰ সকলো লোকেই পৰম্পৰাগত জনজাতীয় ৰং বিৰঙী সাজ পোছাক আৰু আ অলংকাৰেৰে সুসজ্জিত হৈ নৃত্য গীত ইত্যাদিৰ পৰিৱেশনৰ লগতে সমূহীয়া ভোজনৰ ব্যৱস্থা কৰে। আমাৰ এই বিহুটোক আউলিং বুলি কয় আৰু এই বিহুটো আমাৰ পূৰ্ণিমাৰ লগত জড়িত আৰু এই পূৰ্ণিমাটো হৈছে যিটো ফাগুনত যদি ফাকুৱা হয়, ফাকুৱা পাছৰ যিটো পূৰ্ণিমা সেইটোত আমাৰ বিহু ওলায় আৰু ৯ জুন ওলাৰ লগে লগে ১ জুনৰ দিনা আমাৰ বিহু আদৰণিয়ে আমাৰ মৰংঘৰত টুংফুং বজাই পিনি সেইদিনাৰ পৰা আদৰণি গীত মৰংঘৰতে তাৰমানে আমাৰ আৰম্ভ হয়। ইয়াৰ পাছতে 11 দিনৰ দিনা গাহৰি ধৰিব। গাহৰি আমাৰ গাঁৱত 4টা বংশ আছে। প্ৰত্যেক বংশৰে এটা এটা গাহৰি আনি পিনি আমাৰ মৰংঘৰত এদিন ৰাখিব আৰু পাছদিনা আমাৰ বংশই ভোজ হ'ব। ভোজ হোৱাৰ পাছদিনাই আমাৰ বংশই হুঁচৰি গাব নিজৰ নিজৰ বংশৰ ভিতৰত। তাৰপিছত তাৰ তৃতীয় দিনা আমাৰ গাঁৱৰ সকলোৱে মিলি সৰুৰ পৰা ডাঙৰ বুঢ়ালৈকে গোটেইখিনিয়ে প্ৰত্যেকৰ ঘৰতে হুঁচৰি গাই পিনি যেতিয়া আমাৰ ৰাতি পূৰ্ণিমা সম্পূৰ্ণ হ'ব, সেই পূৰ্ণিমালৈ আদৰি পিনি আমাৰ মৰংঘৰৰ সন্মুখত হুঁচৰি গাই পিনি পূৰ্ণিমা হোৱাৰ লগে লগে আমাৰ বিহুটো উৰুৱাব।